আমার সাংসদ প্রহার করা দোষী গ্রেফতার করো, আমার দোষী প্রহার দোষী গ্রেফতার করো, আমার সাংসদ দোষী গ্রেফতার করো, আমার সাংসদ প্রহার করা দোষী গ্রেফতার করো। 2 নং ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মাননীয় ৰকিবুল হুছেইন চাহাবক ৰূপহীহাটৰ মাজমজিয়াত কিছুমান বিজেপিৰ গুণ্ডা বাহিনীয়ে নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু সেই প্ৰহাৰ কৰাৰ প্ৰতিবাদত আজি আমি 7 নং গৌৰীপুৰ বিধানসভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী মঞ্জিলা বিবিৰ নেতৃত্বত আজি আমি হাজাৰ হাজাৰ যুৱ কংগ্ৰেছীয়ে গৌৰীপুৰৰ মাজমজিয়া বেপাৰী পট্টিত ঘাইপথ অৱৰোধ কৰি পেলাই আমি মুখ্যমন্ত্ৰী পুতলিকা দাহ কৰাৰ লগতে আজি পুলিচৰ লগত হতাহতি কৰে আমাৰ যুৱ কংগ্ৰেছৰ লগত। আজি গৌৰীপুৰ অচিয়ে আজি আমাৰ যুৱ কংগ্ৰেছক ভয় ভাবুকি প্ৰদান কৰে। গতিকে আমি যুৱ কংগ্ৰেছে আমি গৌৰীপুৰ অচিৰ ভয় ভাবুকি ক্ৰেপ নকৰি পেলাই আজি আমি আমাৰ গণতান্ত্ৰিকভাৱে আজি আমি মুখ্যমন্ত্ৰী পদত্যাগ দাবী জনাইছোঁ যুৱ কংগ্ৰেছে। আৰু আমি দাবী জনাইছোঁ গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ যে আজি যোৱা 12 ঘণ্টা উকলি গ'ল। আজি 12 ঘণ্টা আমি সময়সীমা বান্ধি দিছোঁ। যদি ইয়াতে যদি এই দোষী কালপিতকেইটাক বিজেপিৰ কালপিতকেইটাক যদি মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰি জেল হাজতলৈ নপঠায় তেনেহ'লে আমি যুৱ কংগ্ৰেছে অনাগত দিনত আমি গৌৰীপুৰ সমষ্টিৰ পৰা আমি বৃহৎ আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য থাকিম। আৰু এই মুখ্যমন্ত্ৰীৰ হাতত গৃহ বিভাগ আছে, আপোনালোকে জানে। এই মুখ্যমন্ত্ৰী নগাঁও এছপিক আমাৰ সাংসদ মহোদয়ে উমান পাই পেলাই দুষ্কৃতিকাৰীৰ কথা জনাৰ পিছতো অচিক ৰূপহীহাটৰ অচিক জনাৰ পিছতো আজি ইহঁতে কোনো ভ্ৰক্ষেপ নকৰি আজি হিমন্ত বিশ্ব শৰ্মা আজি নিজে লিড কৰি পেলাই আজি আমাৰ ৰকিবুল হুছেইনক আজি প্ৰহাৰ কৰিছে। গতিকে আমি আমাৰ ৰকিবুল হুছেইনক আমি ভয় ভাবুকিৰে আমাৰ কংগ্ৰেছ কৰ্মী কেতিয়া বহাই ৰাখিব নোৱাৰে। আজি আমি যুৱ কংগ্ৰেছে আমি এই ভয় নকৰোঁ। আমাৰ কংগ্ৰেছ দল আজি আমি ইংৰাজক আমি ভয় কৰা নাই। আৰু সেই কংগ্ৰেছ দলৰ সৈনিক আমাৰ ৰকিবুল হুছেইন এজন আমাৰ কংগ্ৰেছ দলৰ সৈনিক। আমাৰ ৰকিবুল হুছেইন চাহাবক আজি আমি ভাৰতবৰ্ষৰ ভিতৰত 10 লাখ ভোটত আমি জিকাই পেলাই আজি আমি আমাৰ ৰাইজৰ প্ৰতিনিধি হৈ পেলাই আমি সাংসদলৈ পঠাইছোঁ। আজি সেই সাংসদক যদি আজি গুণ্ডাৰাজে আজি মুখ্যমন্ত্ৰী গৃহ বিভাগত থকা সত্ত্বেও যদি আমাৰ সাংসদক যদি এনেকৈ প্ৰহাৰ কৰে তেনেহ'লে আমাৰ অসমৰ ৰাইজৰ কি অৱস্থা হ'ব আপোনালোকে ভাবক। গতিকে আমি গৌৰীপুৰ সমষ্টিৰ যুৱ কংগ্ৰেছে আমি দাবী জনাইছোঁ অতি শীঘ্ৰে আমি নৰেন্দ্ৰ মোদীক সকীয়াই দিব বিচাৰিছোঁ। আজি আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ। অতি শীঘ্ৰে আপুনি গৃহ বিভাগৰ দায়িত্ব পদত্যাগ কৰক আৰু মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক। আজি 6-7 মাহ আছে, আপোনালোকে যি কৰিব আছে কৰি থাকক। আমি অসমৰ ৰাইজে চাই আছে। গতিকে আমি এই ভ্ৰষ্টাচাৰ মুখ্যমন্ত্ৰীক আমি অনাগত দিনত আমাৰ ৰাইজে প্ৰশ্ৰয় নেদে। আপোনালোকে দেখা পাইছে আজি আমাৰ যুৱ কংগ্ৰেছৰ লগত বেপাৰী পট্টিৰ মাজমজিয়াত হাজাৰ হাজাৰ কংগ্ৰেছ কৰ্মী ৰাইজে আজি ওলাই আহি আজি আমাৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ যুৱ কংগ্ৰেছৰ প্ৰতিবাদত আমাৰ ৰকিবুল হুছেইনৰ হৈ পেলাই আজি প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৱাকালি আমাৰ 2 নং ধুবুৰী লোকসভাৰ এমপিক যে দুৰ্বৃত্তই আক্ৰমণ কৰিছে সেইটোৰ কাৰণে আমি আজি প্ৰতিমূৰ্তি দাহ কৰিলোঁ। গৌৰীপুৰ পুলিচে আমাক কৰিব নিদিলে, ইমান হেৰি কৰিলে, পুতলিকাটো লৈ গ'লে। আৰু এইবিলাক যে কৰি আছে আমাৰ ৰকিবুল ছাৰক যে ইমান প্ৰহাৰ কৰিছে দুৰ্বৃত্ত, এইবিলাকত বিজেপি চৰকাৰে জড়িত থাকে, এইবিলাক কৰাই আছে। তো আমি এইকাৰণে বিজেপি চৰকাৰক গৌৰৱ দিছোঁ, বিজেপি চৰকাৰ যাতে অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। আমাৰ বিজেপি চৰকাৰখন বহুত আমাক অত্যাচাৰ কৰি আছে, সেইকাৰণে আমি এইবিলাক কৰি আছোঁ। আৰু যদি ইয়াৰ দোষীক যদি উচিত শিক্ষা নিদিয়ে ইয়াতকৈ বেছি আমি প্ৰতিবাদ কৰিবলৈ সাজু থাকিম। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।